এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ লাচিত খানাই উভতি ধৰিছে এবাৰ শৃংখল চলিহাক শৃংখল আহোম নহয় হুই শৃংখল লাচিত খানাই বন্ধ কৰক মিয়া খেদা অভিযান শৃংখল চলিহাক খকিয়নি এবাৰ লাচিত খানা আৰু বীৰ লাচিত খানাৰ আৰম্ভ হ'ল কাজিয়া শৃংখল চলিহা আহোম নহয় চলিহা উপাধিৰ ব্যক্তিহে আহোমে বৰ্জন কৰক শৃংখল চলিহাক আহোমৰ নামত কলংক শৃংখল চলিহা অসমৰ ঠিকা লোৱা নাই শৃংখল চলিহা বিজেপিৰ ডালা লাইখা চৰকাৰী এজেণ্ট হৈ অসমত ঘৃণা বিয়পাইছে শৃংখলে অসমত এই পৰিস্থিতিৰ সৃষ্টি কৰা তেওঁ মূল নায়ক বিজেপিৰ পৰা টকা খাই শৃংখল চলিহাই আহোমৰ নামত কলংক শৃংখল চলিহা লাচিত বৰফুকনৰ নামত টকা খাই শৃংখল চলিহাই লাচিত বৰফুকনৰ নামত বেপাৰ কৰা শৃংখল চলিহাই টকাৰ বিনিময়ত মিয়াক থাকিবলৈ দিছিল শৃংখল চলিহাই লাচিত খানা আৰু বীৰ লাচিত খানাৰ আৰম্ভ হ'ল কাজিয়া শৃংখল চলিহা আহোম নহয় চলিহা উপাধিৰ ব্যক্তিহে শৃংখল চলিহাৰ বিৰুদ্ধে এবাৰ গৰজিল লাচিত খানাৰ সেনাধ্যক্ষ অমৰ বৰুৱা বীৰ লাচিত খানাই বন্ধ কৰক মিয়া খেদা অভিযান শৃংখল চলিহাক খকিয়নি দিলে এবাৰ লাচিত খানাই আমাৰ হাতত মন্তব্য আছে এই মন্তব্য শুনক শৃংখল চলিহা হয় কোন অসমৰ বাবে হয় তেওঁ কোন গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখল চলিহা হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু বিজেপিৰ এজেণ্ট তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰণ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ যাতে নিব নালাগে আৰু দ্বিতীয় কথাটো কৈছোঁ কি তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে এতিয়া কথাটো হ'ল কি বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখল চলিহাই এই হেংদাংলৰ কথা কয় আহোমৰ কথা কয় তেখেতে এটা একেবাৰে বিজতৰীয়া আহোম তেখেতে আহোমৰ নামত তেখেতে কলংক তেখেতে আহোম নহয় তেখেতে অসমৰ এটা চলিহা উপাধিৰ এজন ব্যক্তি যিটো আমাৰ অসমৰ বাহিৰত এটা কথাটো হ'ল কি তেখেতে এই আহোমৰ তেজখন দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই অসম শিৱসাগৰৰ ৰাজনীতি কৰিছে তেখেতে এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বীৰ লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিল হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে তাৰ উদাহৰণ হিচাপে আপোনালোকক মই দুটা উদাহৰণ দিব বিচাৰোঁ প্ৰথম কথাটো হ'ল কি তেখেতে যোৱা বছৰৰ ইটাভাটাৰ পৰা মিয়া খেদা এটা আন্দোলন কৰিছিলে মিয়া খান্দিম বুলি তেখেতে যদিও প্ৰতিশ্ৰুতি দি পেলাই অসমৰ আকাশ বঁটা কপাইছিলে সেই সময়ত তেখেতে আমি দেখা পাইছিলোঁ যে অসমৰ বিভিন্ন এই ইটাভাটাত থকা মিয়া শ্ৰমিকসকলক খেদিম বুলি কোৱাৰ পিছত কিহৰ অংকৰ ভিত্তিত তেখেতে আকৌ পিছত সেই মিয়াসকলে সেই ইটাভাটাসমূহত কাম কৰিবলৈ সক্ষম হ'ল এতিয়া কথাটো হ'ল কি আমি নজনাকৈ থকা নাই তেখেতে কিমান বৃহত্তৰ এটা অংক কৰিবলৈ তেখেতে সেই তাৰ বিনিময়ত সেই মিয়াবিলাকক থাকিবলৈ দিছিল এতিয়া কথা হ'ল কি অসমখন তেখেতে ঠিকা লৈ দিছে নেকি অসমখনত তেখেতে ঠিকা ল'বৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বনাই লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই পোহনীয়া কুকুৰলৈ তেখেতে পৰিণত হৈছে কিয়নো আজি তেখেতৰ মুখত যিখিনি কথা ফুটি উঠিছে সেই সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি তেখেতে আজি চুটলিপিৰ মতে আজি আমাৰ আকাশ বঁটা কোবাই আছে মই এইকাৰণে ক'ব বিচাৰোঁ যে আহোম জাতিটোৱে তেখেতে শাস্তি দিব হৈ গ'ল তেখেতে ঘৰত যাব হৈ গ'ল তেখেতে ঘৰত ধৰি তেখেতক আটকাব হৈ গ'ল এইকাৰণে হৈ গ'ল যে তেখেতে আহোম জাতিটোৰ নামত তেখেতে হেংদাং লৈ তেখেতে গোটেই অসমখনত তেখেতে নিজকে আহোম বুলি পৰিচয় দি পেলাই আমাক তেখেতে বেলেগৰ আগত আমাক হীনমন্যতা ভোগাইছে যিটো তেখেতে মুছলিম আৰু হিন্দুৰ কথা কয় আমি হিন্দু আৰু মুছলিমৰ পক্ষত নাই আমি আছোঁ সম্পূৰ্ণ অসমীয়া জাতিৰ পক্ষত আৰু এই অসমীয়া জাতিটোৰ পক্ষত থাকোঁতে যদি কোনোবা এজন ব্যক্তিয়ে আহোমৰ নাম লৈ পেলাই যদি তাত বিভ্ৰান্তিকৰ সৃষ্টি কৰে তেখেতক কিন্তু উল্টাই আমি হেংদাঙে তাকে দুচেৰ কৰিবলৈ আমি বাধ্য হ'ম কিয়নো হেংদাঙৰ কোবটো তেখেতে বুজি পোৱা নাই এতিয়ালৈকে হেংদাং ওলোৱাৰ পিছত সেই হেংদাঙে কিন্তু তেখেতৰ তেজ ল'বলৈ কিন্তু বাধ্য হৈ যাব এইকাৰণে হ'ব যে অসমক আমি আহোম জাতি এটা সূৰ্য বীৰ্যত এটা বীৰত্ব থকা এটা জাতি যিটো 600 বছৰ ৰাজত্ব কৰিছিলোঁ তেনেকুৱা জাতিয়ে আজি অসমখনত থাকি পেলাই একদম অসমৰ মূল স্তম্ভ শিৱসাগৰখনত তেখেতে বীৰ দবদবাই আছে আহোমৰ নামত এটা সম্পূৰ্ণ এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে আৰু একেদক অনাহোম এজন ব্যক্তি অসমৰ নাম লৈ থকাৰ কাৰণে আহোম জাতিটো সম্পূৰ্ণভাৱে শাস্তি বিহাৰটো কিন্তু আমাৰ অধিকাৰ আছে বুলি ভাবোঁ আৰু এই যে যিটো আপোনাৰ মিয়া খেদা আন্দোলন ক'ব মুছলিমৰ আন্দোলন কৰিব বুলি ক'ব তেওঁ ঠিকা দি থোৱা নাই যদি তেখেতৰ ইমান সদসাহস আছে তেতিয়া তেখেতে তাত থকা মুছলিম কোনোবাই ঘৰত গ'লে তেখেতে কওকগৈ যে মই আহোম বুলি তেখেতক তাত কচু কটা দিব সেই মুছলিমে আৰু মই সেই মুছলিমৰ পক্ষত আছোঁ কিয়নো সেই মুছলিম তেখেতে চলিহা বংশৰ আগত অহা মুছলিম এইবিলাক থলুৱা মুছলিম হয় এইবিলাক মুছলিমৰ ইতিহাস তেখেতে জানিব লাগিব পঢ়িব লাগিব ইতিহাস অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰাৰ পিছত এজন ব্যক্তিয়ে সেই তাৰ ওপৰত এটা বক্তব্য ৰখাটো ভাল কিন্তু এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ মুখৰ কথাখিনি তেখেতে ইয়াত কৈ আছে আৰু বিজেপিৰ যি চক্ৰান্ত শিৱসাগৰ সমষ্টিটো দখল কৰাৰ চক্ৰান্তটোত কৰিবলৈ আমাৰ তেখেতে যাতে ভাল হিচাপে ব্যৱহাৰ নকৰে তাক মই সকীয়াই দিলোঁ
শৃংখল চলিহাক কৈ আছে হুছেইন শৃংখল চলিহাই যি ধৰণৰ কথা কৈছে মিয়া কিবা কিবি আচলতে তেওঁ ককাক বিমলা প্ৰসাদ চলিহাই মিয়া যদি আনিছিলে তেওঁৱে আনিছিলে তেওঁৱে পোষকতা কৰি তেওঁৱে আনিছে তেওঁ আমাৰ উজনি অসমৰ পৰা তেওঁ কিন্তু নিৰ্বাচন জিকি যোৱা নাছিলে শৃংখল চলিহা ককাকে কিন্তু উজনি অসমৰ পৰা মানে নিৰ্বাচন জিকি যোৱা নাছিলে তেওঁ বদৰপুৰৰ পৰাইহে ইলেকশ্যন জিকি পিনি আপোনাৰ মুখ্যমন্ত্ৰী হৈছিলে গতিকে সেইজনৰ নাতিনীয়েকে দম্ভ মাৰি মিয়া খেদাৰ নামত হেংদাং লোৱাৰ তেওঁৰ অধিকাৰ নাই আমি লাচিতেনে দীৰ্ঘদিন ধৰি পেলাই অসমৰ বিভিন্ন অঞ্চলত থকা চৰ অঞ্চলত থকা বা আমাৰ মাজত থকা যিখিনি আমাৰ বংগীয় মুছলমান বুলি কয় বা আমাৰ থলুৱা মুছলমান বুলি কয় তেওঁলোকৰ মাজত যিখিনি এতিয়া আজি বৰ্তমান সময়ত চৰকাৰে বেদখল উচ্ছেদ কাৰ্যসূচী চলাই আছে এই বেদখল উচ্ছেদটো আমি সম্পূৰ্ণৰূপে সমৰ্থন জনাওঁ যে কিয়নো চৰকাৰী মাটিত বসবাস কৰিছে তেখেতলোকে সম্ভৱ তেওঁলোকৰ অসমৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰিছে বা ইয়াৰ জনগাঁথনিত প্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ গতিকে আমি এই ক্ষেত্ৰত আমি চৰকাৰক সমৰ্থন জনাওঁ যে বেদখল উচ্ছেদ হ'ব লাগে য'ত আমাৰ বিল জলাশয় বা যিখিনি আমাৰ চৰ অঞ্চল বা যিখিনি আমাৰ পাহাৰ ভৈয়াম য'ত যেনেকৈ ধৰণে সন্দেহযুক্ত নাগৰিকে যিখিনি বেদখল কৰিছে তাৰ উচ্ছেদটো আমি সমৰ্থন জনাইছোঁ কিন্তু তাৰ সমান্তৰালভাৱে লাচিতেনে দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি উজনি অসম বুলি ক'বলৈ আমি এইকাৰণে বাধ্য হৈছোঁ যে আজি শিৱসাগৰ জিলাত কিছুমান দুদিনমানৰ আগৰ পৰা দুটামান প্ৰশ্ন উত্থাপন হৈ আছে যে থলুৱা মুছলমান হ'লেও আমাৰ কেইটামান জাতীয় সংগঠন যেনেকৈ ধৰি লওক এটা বিৰলা চেথেনা বুলি কয় বিৰলা চেথেনাৰ এজন নেতা শৃংখল চলিহা তেখেতে আজি কেইটামান ভাষ্য ৰাখিছে যে থলুৱা মুছলমান হ'লেও তাত কোনো ধৰণৰ উচ্ছেদৰ ক্ষেত্ৰত তেখেতলোকে ক্ষমা নকৰিব পাৰে তেনেকুৱা ধৰণে তেখেতলোকে চৰকাৰ পৃষ্ঠপোষকত থাকি পেলাই এইসকলক মানে উচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি তেখেতলোকে মানে মুকলি মনে তেখেতলোকে মনে তেখেতলোকে ব্যক্ত কৰিছে গতিকে মই ধিক্কাৰ জনাইছোঁ তেনেকুৱা এটা সংগঠনক যিটো সংগঠনৰ পৃষ্ঠপোষকতা মই প্ৰথম আছিলোঁ যদিও আজি মই নিজে ইয়াৰ অনুতপ্ত হৈছোঁ যে মহাবীৰজনৰ নামত থাকি অসমৰ যিটো আমাৰ জনগাঁথনি যিটো আমাৰ যিটো আমাৰ অৰিজিনেল আমাৰ যিটো আমাৰ ঐতিহাসিক যিটো জনগাঁথনি এই জনগাঁথনি সন্মান কৰাৰ যিটো ষড়যন্ত্ৰ চলাইছে চৰকাৰে এই বিৰলা চেথেনাৰ জৰিয়তে তাৰ এটা গৰিহণা জনাইছোঁ আৰু আমি দাবী জনাম যে এনেকুৱাবিলাক সংগঠনক অসমৰ সমূহ ৰাইজে জনগণে নাকি লগাব হ'ল আৰু য'তে যেনেকৈ পায় এনেকুৱাবিলাক নেতাক তেখেতলোকে ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কিয়নো লাচিত বৰফুকন এনেকুৱা এজন বীৰ নাছিল যিজন বীৰে ইয়াত কোনো ধৰণৰ ধৰ্মীয় ভিত্তিত তেখেতে যুঁজ কৰা নাছিল তেখেতলোকে যুদ্ধ কৰিছিলে অসমৰ বাহিৰৰ এটা বহিৰাগত এটা শক্তিৰ বিৰুদ্ধে আৰু তেখেতলোকে সেই শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰি অসমখনক উদ্ধাৰ কৰিছিল আৰু এই উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই মুছলমানসকলৰ এটা বিশেষভাৱে এটা ভূমিকা আছিল আমি আজি নদী ক'ব পাৰোঁ যে বাঘ হাজৰিকাৰ নাম লয় আজি বাঘ হাজৰিকাৰ নাম লোৱাৰ পিছত আজি আমাৰ শিৱসাগৰত আমাৰ ইছমাইল ছিদ্দিকী উৎপত্তি হৈছিলে তেখেতক য'ত আমাৰ দিল্লীৰ পৰা পঠিওৱাৰ পিছত তেখেতে আমাৰ শিৱসাগৰত যেনেধৰণে